নমস্কাৰ বন্ধুসকল আসাম কেৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে বাৰু এডিআৰইৰ কাৰণে স্কিল টেষ্টৰ প্ৰেক্টিছ কৰি আছে নেকি এডিআৰই 2.0 কাৰণে স্কিল টেষ্টৰ প্ৰেক্টিছ কৰি আছে নেকি যদি প্ৰেক্টিছ কৰি আছে তেতিয়াহ'লে আপোনালোকে এমএছ ৱৰ্ড এক্সেল আৰু পাৱাৰ পইণ্টৰ কাৰণে প্ৰেক্টিছ কৰি আছে নিশ্চয় সো আজি আমি এমএছ ৱৰ্ডৰ এটা ট্ৰিক জানিম যে আমি টেবুলত কেনেদৰে আমি কিছুমান ফৰ্মুলা ইউজ কৰি প্লাস টোটাল মিনিমাম এভাৰেজ ম্যাক্সিমাম এবিলাক উলিয়াব পাৰো সো আমি জানো যে এক্সেলত এবিলাক সহজ হয় কিছুমান ফৰ্মুলা ইউজ কৰি আমি এবিলাক উলিয়াব পাৰো সো ইয়াতে আমি হয়তো ইয়াতে আমাৰ পাঁচটা ডাটা লৈছো কিন্তু আপোনাক যদি এক্সামত বা জেনাৰেল লাইফত আপোনাৰ বহুত ডাঙৰ ডাঙৰ টেবুলৰ এনেকৈ টোটাল মিনিমাম এভাৰেজ ম্যাক্সিমাম উলিয়াব লাগে তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি ফৰ্মুলা ইউজ কৰিবই লাগিব সো আজি আমি ভিডিওটো তাকে শিকিম কেনেদৰে আমি এমএছ ৱৰ্ডত ফৰ্মুলা ইউজ কৰিম টোটাল মিনিমাম এভাৰেজ ম্যাক্সিমাম এবিলাক উলিয়াৰ কাৰণে সো আপুনি যদি এডিআৰইৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহলে আপোনাৰ কাৰণে এটা সুখবৰ লৈ আছো আমি আপোনালোকৰ কাৰণে এডিআৰইৰ স্কিল টেষ্টৰ সিলেবাস মতে যেটো এডিআৰইৰ যোৱাবাৰৰ অফিচিয়েল সিলেবাস আছিল সেই সিলেবাস মতে আমি কিছুমান কোৱেশ্চন সেট প্ৰিপেয়াৰ কৰিছো আপোনালোকৰ কাৰণে সো আপুনি ইয়াতে ডেমো এটা কোৱেশ্চন পেপাৰ পাব চাব পাৰিব সো প্ৰতিটো সেটত আমাৰ তিনিটাকৈ কোৱেশ্চন পেপাৰ দিছো আৰু প্ৰতিটো সেটৰ দাম 59 কে ধৰিছো অৰ্থাৎ 60 रुपीस কে এনেকৈ আমি ডটা সেট বনাইছো কিন্তু আমি আপুনি এই ডটা গুটে ডটা সেট আপুনি 499 ত পাব পাৰিব গুটে ডটা সেটৰ বান্ডিলটো সো আপুনি এটা এটা কৈ কিনিলে 600 পৰিব আৰু যদি আপুনি বান্ডিলটো কিনে 499 ত কিনিব পাৰিব এটো আপোনাৰ ইচ্ছা আপুনি কোনটো লব পাৰে হেতু আপোনাৰ ইচ্ছা সো বলক আমি এমএছ ৱৰ্ডত ফৰ্মুলা ইউজ কৰি টোটাল মিনিমাম এভাৰেজ আৰু ম্যাক্সিমাম উলিয়াও সো ইয়াতে উলিয়াৰ কাৰণে আমি ইয়াতে টেবুলটো লৈছো টেবুলত আমাৰ কিছুমান ডাটা দিয়া আছে এই ডাটাখিনিৰ পৰা আমি ম্যাক্সিমামটো উলিয়াম এভাৰেজ উলিয়াম মিনিমাম উলিয়াম আৰু টোটাল উলিয়াম আৰু গুটেইখিনি যিখিনি ডাটা আছে গুটেইখিনিৰ কাৰণে উলিয়াম সো প্ৰথমতে আমি ম্যাক্সিমামটো উলিয়াইছো সো ম্যাক্সিমামটো উলিয়াৰ কাৰণে ইয়াতে আপুনি ফৰ্মুলা ইউজ কৰাৰ কাৰণে কি কৰিব লাগিব আমি ম্যাক্সিমামৰ প্ৰথম যেটো সেল আছে সেই সেলত যাম তাতে গৈ আমি প্ৰেছ কৰিম কিবোৰ্ডত কন্ট্ৰোল প্লাস F9 আপুনি ইয়াতে কন্ট্ৰোল প্লাস F9 প্ৰেছ কৰিব কন্ট্ৰোল প্লাস F9 প্ৰেছ কৰাৰ পিছত আপোনাৰ এই ব্ৰেকেটটো অন হ'ব আৰু ব্ৰেকেটটো ওপেন হোৱাৰ পিছত আপুনি ইয়াতে টাইপ কৰিব লাগিব ইকুৱেল ম্যাক্স আমি জানো যে আমি এক্সেলত যিকোনো ফৰ্মুলা ইউজ কৰাৰ আগতে ইকুৱেল ব্যৱহাৰ কৰো সো ইয়াতেও আমি যিকোনো ফৰ্মুলা কৰাৰ আগতে ইকুৱেল ব্যৱহাৰ কৰিব লাগিব আৰু কন্ট্ৰোল F9 টো প্ৰেছ কৰিব লাগিব আমি ব্ৰেকেটটো ওপেন হোৱাৰ কাৰণে সো ইকুৱেল ম্যাক্স তাৰ পিছত আমি ব্ৰেকেট ওপেন কৰিছো ব্ৰেকেট ওপেন কৰাৰ পিছত ইয়াতে আমি লিখিম লেফট অৰ্থাৎ এই সেলত আমাৰ যিখিনি লেফটৰ ফালে আছে যিমান যি আমাৰ লেফটৰ ফালে আছে গুটেইখিনিৰ পৰা ম্যাক্সিমাম কিমান আছে হেতু উলিয়াবলৈ সো লেফট লিখাৰ পিছত আমি কি কৰিম ব্ৰেকেট ক্লোজ কৰিম ক্লোজ কৰাৰ পিছত আমি প্ৰেছ কৰিব লাগিব F9 আৰু F9 প্ৰেছ কৰাৰ লগে লগে দেখা হৈছে ইয়াতে এইখিনিৰ ভিতৰত এইখিনি আমাৰ যিখিনি ডাটা আছে এই ডাটাখিনিৰ ভিতৰত ম্যাক্সিমাম কিমান আছে হেতু আহি গৈছে এটা দেখা হৈছে 90 ম্যাক্সিমাম আছে আমি গম পাই আছো সো ইয়াতে 90 আহি গৈছে সো ইয়াতে আমি কি কৰিম গুটেইখিনি আমি কৰিব লাগে সো গুটেইখিনি এটা এটা কৈ নকৰো আমি কি কৰিম এটো কপি কৰিলো কপি কৰি এই সেলখিনি সিলেক্ট কৰি আমি পেস্ট কৰি দিম পেস্ট কৰাৰ পিছত দেখা হৈছে ইয়াতে 90 আহি গৈছে কাৰণ আমি 90 কপি কৰিছো সো কপি কৰি পেস্ট কৰাৰ পিছত আপুনি সিম্পলি প্ৰেছ কৰিব F9 প্ৰেছ কৰাৰ লগে লগে দেখা হৈছে ইয়াৰে ভিতৰত যিখিনি ম্যাক্সিমাম আছে সেই ম্যাক্সিমাম খিনি ইয়াতে আহি গৈছে সো নেক্সট আমি কি উলিয়াম এভাৰেজটো উলিয়াৰ কাৰণে সেম আমি কি কৰিম কন্ট্ৰোল প্লাস F9 প্ৰেছ কৰিম ইকুৱেল দিম ইকুৱেল দিয়াৰ পিছত ইয়াতে আমি লিখিম এভাৰেজ তাৰ পিছত ব্ৰেকেট ওপেন তাৰ পিছত কি লিখিম লেফট তাৰ পিছত ব্ৰেকেট ক্লোজ তাৰ পিছত আমি কি প্ৰেছ কৰিব লাগিব F9 আৰু F9 প্ৰেছ কৰাৰ লগে লগে দেখা হৈছে ইয়াৰে ভিতৰত এইখিনি ম্যাথ সায়েন্স ইংলিশ হিষ্টৰী জিওগ্ৰাফি এইখিনিৰ ভিতৰত গুটেইখিনি প্লাস কৰিম এভাৰেজ উলিয়ালে আমি যিমান পাম ইয়াতে আহি গৈছে সো এগেইন আমি কি কৰিব লাগে গুটেইখিনি কৰিব লাগে সো ইয়াক কপি কৰি ইয়াতে সেলখিনি সিলেক্ট কৰি পেস্ট কৰি দি তাৰ পিছত কি প্ৰেছ কৰিব লাগে আমি F9 হয় আহি গৈছে ঠিক তেনেকৈ মিনিমামৰ কাৰণে কি কৰিম আমি কন্ট্ৰোল প্লাস F9 ইকুৱেল MIN মিনিমামৰ শৰ্ট ফৰ্ম মিন দিব লাগে তাৰ পিছত আমি ব্ৰেকেট ওপেন কৰিম লেফট ব্ৰেকেট ক্লোজ F9 সো মিনিমামটো আহি গৈছে কপি কৰিম পেস্ট কৰিম F9 ঠিক তেনেকৈ টোটালৰ কাৰণে আমি কি কৰিম সেম F9 ইকুৱেল সো আমি এক্সেলত জানো টোটাল কৰাৰ কাৰণে আমি কি কৰিছিলো সাম কৰিছিলো সো ইয়াতে আমি সাম কৰি ব্ৰেকেট লেফট ব্ৰেকেট ক্লোজ F9 সো সাম হৈ আহি গৈছে আমি তো
কপি কৰিম পেষ্ট কৰিম F9 প্ৰেছ কৰিম আহি গ'ল এতিয়া আমি কিয় প্ৰথমতে আমি ৰাইট সাইডৰ পৰা কৰিলো কাৰণ এতিয়া যদি আমি ইয়াতে আকৌ F9 প্ৰেছ কৰো তেতিয়া হলে এই লেফটত যিমান নম্বৰ আছে গুটেইখিনি ইয়াতে ধৰি লব এই গুটেইখিনিৰ পৰা ধৰি লব সো আমাক যেহেতু এইখিনিৰ পৰা লাগা আছিল দৰকাৰ হৈছিল আমাক এইখিনিৰ পৰা সো সেই কাৰণে আমি ৰাইট সাইডৰ পৰা কৰিলো আৰু টোটেলটো আমি হেকত কৰিলো সো এটো আপুনি কি কৰিব পাৰে তলতো কৰিব পাৰে তলত কৰাৰ কাৰণে ইয়াতে গৈ আপুনি ট্যাব প্ৰেছ কৰিব ইয়াতে আমাৰ সেল আহি যাব সেল আহাৰ পিছত ইয়াতেও সেম আপুনি কৰিব পাৰে টোটেল যদি কৰিব লাগে কন্ট্ৰোল F9 ইকুৱেল সাম ইয়াতে ব্ৰেকেট দি আপুনি ইয়াতে কি লিখিব লাগিব এবভ ব্ৰেকেট ক্লোজ কৰি F9 প্ৰেছ কৰিব ইয়াতে সাম হৈ যাব সো এইখিনি আপুনি কৰিব পাৰে এনেকৈ কৰিব পাৰে ইফালে সো আমাক এইখিনি লাগে পেষ্ট কৰি দি F9 প্ৰেছ কৰি দিম ওকে সো এনেকৈ আপুনি ইউজ কৰিব পাৰে আপোনাৰ ওৱৰ্ডত ফৰ্মুলা বিলাক সো আপুনি এনেকৈ ইউজ কৰিব আৰু যদি আপুনি প্ৰেক্টিছৰ কাৰণে প্ৰেক্টিছ সেট বিচাৰি আছে তেতিয়া হলে আমাৰ এই পেজটো ভিজিট কৰিবলৈ নাপাইব এই পেজৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো বাৰু তাৰে পৰা আপুনি এই পেজত আহিব পাৰে চেক কৰিব পাৰে আপোনাৰ যদি ভাল লাগে তেতিয়া হলে বান্ডিলটো ল'ব পাৰে সো এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক কৰক শেয়াৰ কৰক নিজৰ বন্ধুবৰ্গৰ লগত আৰু যদি আপুনি আমাৰ চেনেল নিউ ভিডিঅ'ছ হয় তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাইব সো ফ্ৰেণ্ডছ থ্যাঙ্কস ফৰ ওয়াচিং